পৰ্বতজোৰাত অবৈধ ফাৰ্নিচাৰ দোকানৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত। খোৰাঘাট আঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ অভিযানত উৎখাত এখন অবৈধ ফাৰ্নিচাৰৰ দোকান। দোকানখনৰ পৰা বহু অবৈধ কাঠৰ লগতে বিভিন্ন ফাৰ্নিচাৰ বনোৱা একাংশ যন্ত্ৰ জব্দ কৰে অভিযানকাৰী দলে। দোকানখন সিল কৰি তদন্ত আৰম্ভ কৰিছে বন বিভাগে। তো আজি আমি ফরেস্ট মিনিস্টার অনারেবল ফরেস্ট মিনিস্টার আমার নির্দেশ মতে আমি যিমান ইলিগেল ফার্নিচার শপ বা সমিল হয় সব মানে বন্ধ করার নির্দেশ আমাক হয়েছে। এই নির্দেশ মতে আমি এটা ইলিগেল ফার্নিচার শপটো পালো আৰু এই বহুত দিন পৰা বন্ধ হৈ আছিলে, কিন্তু আমি ৰিলায়েবল সোৰ্স পৰা ইনফৰমেশ্যন পাইছিলো যে এনেকুৱা কিবা আজি খোলা আছে দোকানটো। তাৰপিছত আহি কিনে আমি ৰেডটো কৰিলো আৰু কাগজ পাতি একো নাই, এতিয়া ইলিগেলি চলাই আছিলে। তো এইটো কাৰণে আমি আজি এইটো জব্দ কৰা হৈছে। আমাৰ কিছুমান আধা বনোৱা ফাৰ্নিচাৰবিলাক আছে, আধা বনোৱা পলং এটা আছে, তাৰপিছত টেবুল চেবুল আছে, তাৰপিছত অলপমান কাঠো আছে অলপমান, এইকেইটা আমি চিজ কৰিলোঁ।